তো আপোনালোকে আগৰ ভিডিঅ'ত দেখিছিলে ষ্ট্ৰেচাৰৰ যি আমাৰ প্ৰেক্টিকেল আছিলে কেনেকৈ কি কৰিব লাগে সেইটো কমপ্লিট কৰিছোঁ। তো আজি হৈ আছে আমাৰ ষ্ট্ৰেচাৰ লেচিং, মানে লেচিং কেনেকৈ কৰিব লাগে। একচুৱেলি এইবোৰ আমি বেছিকত কৰিয়েছিলোঁ, তো ইয়াতে প্ৰেক্টিচ এটা কৰাই দি আছে ছাৰ, দেখা পাই আছে কেনেকৈ লেচিং কৰিব লাগে। তথাপিও আকৌ এবাৰ মানে প্ৰেক্টিচ কৰিব দিছে। তো ছাৰে প্ৰথমতে দেখুৱাই দিছে, তাৰপিছত গ্ৰুপ ৱাইজ সকলোকে ভগাই দিছে। তো গ্ৰুপ ৱাইজ সকলোকে মানে প্ৰেক্টিচ কৰিব লাগিব, লেচিং ষ্ট্ৰেচাৰ লেচিং কৰিব লাগিব। লেচিং কেনেকৈ কৰিব লাগে, প্ৰথমতে কোন ভাগটো কোন কিটো কেনেকৈ কৰিব লাগে, কেনেকৈ কি গাঁঠি দিব লাগে, তো সকলোবিলাক ছাৰে দেখুৱাই আছে বা কৈ আছে। আৰু পিছত আকৌ আমাক সকলোকে কৰিব লাগিব প্ৰেক্টিকেলি। তো দেখা পাই আছে যিহেতু লেচিং এটা বহুত গুৰুত্বপূৰ্ণ বস্তু হয়। তো ওপৰত শ্লাইডিং কৰিব লাগিব, হাই ৰিস্কৰ কাৰণে লেচিং কৰি আমি নমাই আনো কেজুৱেলিটিক। তো সেই বিষয়ে ছাৰে আমাক অৱগত কৰিছে যে লেচিং সকলোৱে জনাটো বহুত বাধ্যতামূলক। তো সেই উপলক্ষে চাওক আজি আমাৰ সকলোকে প্ৰেক্টিকেলত দেখুৱাই আছে। তো আমি চাই আছোঁ, দেখা পাই আছে সকলোৱে প্ৰথমতে বহি চাই আছোঁ। ছাৰ মানে বুজাই দি আছে বস্তুখিনি। তো তাৰপিছত আমাক কৰিব লাগিব। তো লেচিং আমাৰ কমপ্লিট হোৱা নাই। ইফালে চাওক কিছুমানে আকৌ মানে বল লৈ, যিহেতু 4টা বাজি গৈছে, বল লৈ মানে ফিল্ডত খেলিবলৈ গৈছিলে। যিহেতু আমাৰ যিটো প্ৰগ্ৰাম চলি আছে, প্ৰগ্ৰামটো শেষ হোৱা নাই, ছাৰে অৰ্ডাৰ দিয়া নাই, সেইকাৰণে যোৱাৰ গৈছে নোকোৱাকৈ। সেইকাৰণে চাওক পানিছমেণ্ট দি আছে সকলোকে, মানে চাৰিপাক মাৰিব দিছিলে ৰাউণ্ড। তো দেখা পাই আছে আমি যোৱা নাই, যিহেতু যিসকলে গৈছে তেওঁলোকক মানে পানিছমেণ্ট হিচাপে ৰান কৰিব দিছে ফিল্ডত। তো দেখা পাইছে বাকীবিলাক সকলোৱে মানে কৰি আছে, আমি ইয়াতে আছিলোঁ। কিন্তু বাকীবিলাক যিসকলে গৈছে তেওঁলোকক পূৰা মানে পানিছমেণ্ট দি আছে। তো আপোনালোকে জানে ফৌজত বহুত ডিফেন্সত বহুত নিয়ম থাকে। তো নিয়ম অৰ্ডাৰ নহ'লে কোনো ঠাইত যাব নালাগে, সেইকাৰণে বহুত প্ৰব্লেম হয়। তো তাৰে উদাহৰণ দেখা পাই আছে, আমাৰো বহুত মানে ল'ৰাই এতিয়া ভুগি আছে। আৰু তো আপোনালোকেও যদি ডিফেন্সত থাকে বা কি থাকে, নিশ্চয় অৰ্ডাৰ ফ'ল' কৰিব, কামাণ্ড ফ'ল' কৰিব। তো